নমস্কাৰ ব্লু সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাৰ খবৰলৈ স্বাগতম জনাইছো। নৱবৰ্ষক আপোনালোকে কিদৰে সেলিব্ৰেশন কৰিলে কমেন্ট এটা কৰি জনাব। যোৱাকালি আপোনালোকে পাৰ্টি কৰিলে নাই কৰা সেইটো কমেন্ট এটা কৰি জনাব। আৰু আপোনালোকৰ নৱবৰ্ষৰ প্লেনিং কি, মানে আপোনালোকে কি কৰিম বুলি ভাবিছে, কি কৰিম বুলি নাই ভবা এই নৱবৰ্ষত কমেন্ট এটা কৰি জনাব। মানে এক প্ৰকাৰ কবলৈ গলে আপোনালোকে কি সংকল্প লৈছে যে মই এই বৰ্ষত এইটো কৰিম সেইটো কৰিম সেইটো কৰিম, কেনেকুৱা কি নিজকে চেঞ্জেছ কৰাৰ আপোনালোকে পদক্ষেপ হাতত লম বুলি ভাবিছে কমেন্ট এটা কৰি জনাব। আৰু খবৰকেইটা শেষলৈকে চাই থাকিব। যদি খবৰকেইটা চাই অকণমান হ'লেও ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে লখিমপুৰ ডিষ্ট্ৰিক্টকে ধৰি আমাৰ অসমৰ কেইবাখনো নগৰৰ বাবে বিৰাটেই এটা ভাল খবৰ ওলাই পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনাখনেই লখিমপুৰ ডিষ্ট্ৰিক্টকে ধৰি অসমৰ কেইবাখনো ডিষ্ট্ৰিক্টক ভাল খবৰ আগবঢ়াইছে, ভাল উপহাৰ আগবঢ়াইছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে লখিমপুৰ, শিৱসাগৰ, ডিব্ৰুগড়, তেজপুৰ এই চাৰিওখন চহৰক, এই চাৰিওখন ডিষ্ট্ৰিক্টৰ চহৰক এতিয়া বিশুদ্ধ খোৱা পানী প্ৰদান কৰিবৰ কাৰণে প্ৰায় 207.92 কোটি টকা অনুমোদন আগবঢ়াব বুলি জনাইছে। গাঁৱতো বৰ্তমান দিয়ে আছে, আপোনাৰ জল জীৱন মিছন যোজনাৰ অধীনত গাঁৱে গাঁৱে পানী দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু টাউনীয়া যিবিলাক নেকি এলেকা আছে, যিবিলাক নেকি নগৰ আছে, তো যেনে উত্তৰ লখিমপুৰ হৈ গ'ল মেইন টাউনখনত, তো টাউনবাসীয়েতো আৰু সেই জল জীৱন মিছনৰ পানী হয়তো চাগে তেওঁলোকে নাপাব। তো সেইবাবে তেওঁলোকক বিশুদ্ধ খোৱা পানী দিবৰ বাবে তেওঁলোকৰ বাবে নতুনকৈ এই পদক্ষেপ হাতত লৈছে 1 তাৰিখৰ দিনাখন। তো আপোনালোকে যদি এই 4খন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে তেন্তে প্লিজ লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। মই অৱশ্যে এইখন ডিষ্ট্ৰিক্টৰ পৰাই চাই আছোঁ, গতিকে মোৰ তৰফৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমবাসীৰ কাৰণে বহুকেইটা ভাল পদক্ষেপ হাতত লৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি কেইবাটাও ভাল খবৰ ঘোষণা কৰিছে অসমৰ জনসাধাৰণৰ কাৰণে। তো সেইখিনিতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে জ্যোতিচিত্ৰবনত আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা এতিয়া প্ৰায় 1000খন আসনযুক্ত এটা প্ৰেক্ষাগৃহ বনাব বুলি জনাইছে, য'ত নেকি বিভিন্ন ধৰণৰ মিটিং হওক, বিভিন্ন ধৰণৰ শ্ব'বিলাক হওক, সেইবিলাক অৰ্গেনাইজ কৰিব পাৰিব। এতিয়া বৰ্তমান সময়ত কি হয়, বাহিৰা যিবিলাক নেকি ষ্টেট আছে, বাহিৰা ষ্টেটৰ যিবিলাক নেকি বিভিন্ন টিভি শ্ব' চলি থাকে, সেইবিলাক কি হয় তেওঁলোকৰ ফিল্ম চিটিত শ্বুটিং কৰে। ফিল্ম চিটিত যেনেকৈ নেকি যি মুম্বাইত এখন আছে, মুম্বাইত এখন ফিল্ম চিটি আছে, ঠিক তেনেকৈ চাউথৰ বাবে ৰামোজী ফিল্ম চিটি আছে। তো তেওঁলোকে ফিল্ম চিটিতে শ্বুটিং কৰে। কপিল শৰ্মা শ্ব' যে শ্বুট হয় সেয়া কোনো ধৰণৰ ডাঙৰ ষ্টেজত শ্বুটিং নহয়, ফিল্ম চিটিৰ ভিতৰতে তেওঁলোকে ছেট বনাই লৈছে আৰু তাতে তেওঁলোকে শ্বুটিং কৰি থাকে। ফিল্ম চিটিৰ ভিতৰতে তেনেকুৱা বহুতো শ্ব' একেদিনাখনে একেলগতে শ্বুট কৰি থকা হয় বা শ্ব'ত চলি থাকে, যিবোৰ নেকি মানুহে চাবলৈ যায়। তাৰ ফলত চৰকাৰৰ 2 টকা পইচা উপাৰ্জন হয়, বহুকেইজন মানুহ চলিব পাৰে। ঠিক তেনেকৈ আমাৰ অসমৰ হৈছে জ্যোতিচিত্ৰ বন। এটা জ্যোতিচিত্ৰ বনতো ঠিক তেনেকুৱা ধৰণৰ কৰিবৰ কাৰণে যাতে কোনোবা চেনেলে যদি কিবা অৰ্গেনাইজ কৰিব বিচাৰে, তো তেওঁলোকে যাতে বিনা ঝঞ্ঝটত তাত গৈ কিবা এটা শ্ব' অৰ্গেনাইজ কৰিব পাৰে, শ্ব' এটা পাতিব পাৰে, তেওঁলোকে তাতে শ্বুটিং কৰিব পাৰে। তো তাৰ কাৰণে 1000খন আসনযুক্ত এখন প্ৰেক্ষাগৃহ বনাব বুলি কৈছে। অকল সেয়াই নহয়, তাৰ লগতে ঘোষণা কৰিছে অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যানৰ আধুনিকৰণ কৰিব বুলিও জনাইছে, যাৰ কাৰণে নেকি প্ৰায় 362 কোটি টকা আৰু জ্যোতিচিত্ৰ বনত 1000খন আসনযুক্ত প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিবৰ কাৰণে প্ৰায় 54 কোটি টকা নিৰ্ধাৰিত কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। কৈছোঁ আপোনালোকক, যোৱাকালিৰ দিনটোত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় অসম চৰকাৰৰ ফালৰ পৰা। আজি খবৰ ফুল অন ধামাকা আছে, তো লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব যদি খবৰকেইটা আপোনালোকৰ চাই ভাল লাগে। 1 জানুৱাৰী তাৰিখৰ দিনাখনেই অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু এটা ভাল খবৰ ঘোষণা কৰিছে আমাৰ অসমবাসীৰ কাৰণে। অসমৰ জনসাধাৰণে কাৰেণ্টৰ বিলক লৈ বিৰাটেই প্ৰতিবাদ সাব্যস্ত কৰি আছে। অসমৰ জনসাধাৰণে কাৰেণ্টৰ বিলৰ পৰা বিৰাটেই হাৰাশাস্তিত ভুগিছে।
বিশেষকৈ এই স্মাৰ্ট মিটাৰবিলাক যেতিয়াৰে পৰা লগাই দিলে মানুহবিলাকৰ কাৰেণ্টৰ বিল অত্যাধিক আহিবলৈ লৈছে, যাৰ ফলত নেকি মানুহবিলাক এতিয়া হাৰাশাস্তিত ভুগি গৈছে। কাৰণ কাৰেণ্টৰ বিল আহিছে ইমান, তো মানুহবিলাকে কৰিব কি? তেওঁলোকে কাৰেণ্টৰ বিলেই দিব নে তেওঁলোকে ঘৰ চলিব? অৰুণোদয় আঁচনিৰ পায়হে 1250 টকা, তেওঁলোকে কোনফালে মিলাব? গেছেই ভৰাব নে ঘৰৰ ৰেচন পাতিয়ে বজাৰ কৰিব নে কাৰেণ্টৰ বিলেই দিব 1250 টকাত? তো মানুহবিলাক বিৰাট হাৰাশাস্তিত ভুগি গৈছে। সেইবাবে এতিয়া একাংশ মানুহ ৰাজপথলৈ ওলাই আহিছে কাৰেণ্টৰ বিলৰ প্ৰতিবাদ কৰিবৰ কাৰণে। তো 1 তাৰিখৰ দিনাখনেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে বহাগ বিহুৰ পাছত অৰ্থাৎ এপ্ৰিল মাহত, মানে এই বিত্তীয় বৰ্ষ নহয় 2025 আৰু 2026 বিত্তীয় বৰ্ষৰ যি নেকি বাজেট ঘোষণা কৰিব, তো সেই বাজেটত ধাৰ্য কৰা হ'ব কাৰেণ্টৰ বিল 50 পইচাৰ পৰা 1.5 টকালৈকে ডিক্ৰিজ কৰিব বুলি কৈছে, হ্ৰাস কৰিব বুলি জনাইছে। মানে কাৰেণ্টৰ বিলৰ প্ৰতি ইউনিটৰ দাম বৰ্তমান সময়ত প্ৰায় 6 টকা নে কিমান, তো সেই প্ৰতি ইউনিটৰ কাৰেণ্টৰ বিলৰ দাম কমাব বুলি জনাইছে 50 পইচাৰ পৰা 1.5 টকা পৰ্যন্ত। মানে হয়তো 5.5 টকাও হ'ব পাৰে আৰু হয়তো 4.5 টকাও হ'বগে পাৰে কাৰেণ্টৰ বিলসমূহ, মানে কমাব, যথেষ্ট কমাব বুলি কৈছে। আৰু এইটো প্ৰতিশ্ৰুতি দিছে অসমৰ জনসাধাৰণক। যেতিয়া নেকি নতুন বাজেট আহিব, তো সেই বাজেটত কাৰেণ্টৰ বিলৰ কথা উল্লেখ থাকিব। তো যেতিয়া নেকি বাজেট ঘোষণা হ'ব সেই সম্পৰ্কে আপোনালোককতো জনামেই। গতিকে এপ্ৰিললৈকে ৱেইট কৰক, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুসৰি কাম কৰে নে নকৰে এইবাৰ বাজেটত। তাৰ পাছতে আকৌ খবৰ ওলাইছে LPG চিলিণ্ডাৰক লৈ। তো আপোনালোকৰ তাত বৰ্তমান বাৰু LPG চিলিণ্ডাৰৰ দাম কিমান? কমেণ্ট এটা কৰি জনাবচোন। খবৰ ওলাইছে জানুৱাৰী মাহৰ 1 তাৰিখৰ দিনাখনে, অৰ্থাৎ 2025 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ দিনাখনেই LPG চিলিণ্ডাৰৰ দাম সাল সলনি হৈছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে। আমাৰ অসমৰ যিমান কেইখন ডিষ্ট্ৰিক্ট আছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতেই বৰ্তমান সময়ত LPG চিলিণ্ডাৰৰ প্ৰাইচ ইফাল সিফাল হৈছে। বিশেষকৈ ক'বলৈ গ'লে দাম কমিছেহে, বঢ়া নাই, 2 টকা দাম হ্ৰাস পাইছে। তো যিটো নেকি কমাৰ্চিয়েল চিলিণ্ডাৰ সেইটোৰ বিষয়ে আপোনালোকক ক'বলৈ যোৱা নাই, যিটো চিলিণ্ডাৰ নেকি আমি ঘৰত ব্যৱহাৰ কৰোঁ, যিটো চিলিণ্ডাৰ নেকি ৱেইট 14 কেজি ওজন থাকে, তো সেই চিলিণ্ডাৰটোৰ দাম কমিছে। আপোনালোকে এতিয়া যদি LPG চিলিণ্ডাৰ কিনিবলৈ যায় 800ৰ পৰা 900 টকাৰ ভিতৰত লাভ কৰিব আপোনালোকে এটা LPG চিলিণ্ডাৰ। তাতে আকৌ আপোনালোকে 362 টকা এটা সাবসিডি লাভ কৰে যদিহে আপোনালোকৰ উজলা আঁচনিৰ গেছ থাকে। আৰু আপোনালোকে যদি বুকিং কৰি গেছ লয় তেন্তে 362 টকা এটা আপোনালোকৰ একাউণ্টত ৰিটাৰ্ণ দিয়ে। 362 আছিলে 262 টকা, তো একজেক্টলি পাহৰিলোঁ বাৰু। যি কি নহওক, মুঠতে আপোনালোকে যদি চৰকাৰী গেছ পাইছিলে তেন্তে আপোনালোকক 362 নে 262 টকা এটা ঘূৰাই দিয়ে। মানে আল্টিমেটলি ক'বলৈ গ'লে আপোনালোকে গেছটো কিনিছে 850 টকাত, কিন্তু যিহেতু 262 টকা ঘূৰাই দিছে, আপোনালোকে মানে 590 টকা মানত এটা LPG চিলিণ্ডাৰ লাভ কৰে। এতিয়া খবৰ ওলাইছে আমাৰ লখিমপুৰত আজিৰ ডেটত অৰ্থাৎ 1 তাৰিখৰ দিনাখন যি নেকি LPG চিলিণ্ডাৰৰ দাম হ্ৰাস কৰা হৈছে, তো তাৰ পাছত উত্তৰ লখিমপুৰত LPG চিলিণ্ডাৰৰ দাম হৈ গৈছে প্ৰায় 868.50 টকা, মানে 867 টকা দাম হৈছে LPG চিলিণ্ডাৰ। ঠিক তেনেকৈ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে বেলেগ বেলেগ হৈছে LPG চিলিণ্ডাৰৰ দাম। ক'ৰবাত 850 টকা, ক'ৰবাত 840 টকা, ক'ৰবাত 848 টকা, ক'ৰবাত 858 টকা, তো এনেকৈ মানে ডিষ্ট্ৰিক্ট ভেদে অলপমান বেলেগ বেলেগ হৈছে। তো যিহেতু অকণমান কি হৈ যায়, মানে আমাৰ লখিমপুৰ ছাইডে ধৰি লওক বোলে আহিবৰ কাৰণে গেছটো অলপ ৰোড কষ্টিং বেছিকৈ পৰি যায়, তো ধৰি লওক তাত বঢ়াই দিছে। গুৱাহাটীত ধৰি লওক কষ্টিংটো অকণ কমকৈ পৰে, তাত অকণমান বেছি কমাইছে। এনেকুৱা আৰু চিটি লৈ দামবিলাক অকণমান ইফাল সিফাল হৈছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে নতুনকৈ যিসকল লোকে নেকি ৰেচন কাৰ্ড লাভ কৰিছে 2024 চনত, তো তেওঁলোকৰ বাবে এটা ভাল খবৰ ওলাইছে। 2024 চনত একাংশ ব্যক্তিক ৰেচন কাৰ্ড প্ৰদান কৰে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো আপোনালোকৰ ঘৰৰ কোনোবাই ৰেচন কাৰ্ড লাভ কৰিছিলে নেকি 2024 চনত? কমেণ্ট এটা কৰি জনাব। সবচে ভাল কথাটো হৈ গ'ল 2024 চনৰ ডিচেম্বৰ মাহত যিসকল লোকে ৰেচন কাৰ্ড লাভ কৰিছে, তো এই জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা তেওঁলোকে ৰেচন সংগ্ৰহ কৰিব পাৰিব। তো ইতিমধ্যে ৰেচন মুকলি কৰি দিয়া হৈছে। 1 তাৰিখৰ পৰা ৰেচন আপোনালোকে উপলব্ধ কণ্ট্ৰলৰ দোকানত। যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছিলে তেন্তে আপোনালোকে এইবাৰ ল'ব পাৰিব চাউল। আৰু আপোনালোকে যদি চাউল লোৱাত কিবা সমস্যাৰ সন্মুখীন হয় তেন্তে 1947 এই নাম্বাৰটোতো আছেই টোল ফ্ৰী নাম্বাৰ, যিটোত কল কৰি আপোনালোকে কমপ্লেইন দিব পাৰে, যিটোত কল কৰি আপোনালোকে সবিশেষ তথ্য জানিব পাৰে। 31 তাৰিখৰ দিনাখন আমাৰ অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে ব্ৰেথ এনালাইজাৰ লৈ সুৰাপায়ীসকলক চেকিং কৰিছিলে আৰু তেওঁলোকৰ পৰা ফাইন কাটিছে।
এটা খুৰাপাই বুলি ক'লে বেয়া হ'ব মানে যিসকলে খুৰাপান কৰি ড্ৰাইভ কৰিছে তো তেওঁলোকক ব্ৰেথ এনালাইজাৰ লৈ চেকিং কৰিছে আৰু তেওঁলোকৰ পৰা ফাইন কাটিছে আপুনি যেনিবা মদ খাই খুচকাৰি গৈছে তো আপোনালোকৰ পৰা ফাইন নাকাটে যিসকলে নেকি আৰু মদ খাই গাড়ী চলাইছে মদ খাই বাইক চলাইছে তো তেওঁলোকৰ পৰা ফাইন কাটিছে তেওঁলোকক প্ৰথমে ব্ৰেথ এনালাইজাৰ লৈ চেক কৰিছে যে তেওঁলোকৰ এলকহল লেভেল কিমান আছে যদি বেছি পাইছে তেন্তে তেওঁলোকৰ ওপৰত ফাইন লগাইছে আৰু কি যিসকল সৰু সৰু ল'ৰা বা অলপমান যিসকল নেকি বেছিকৈ খাই আছে তো তেওঁলোকক মানে কি কৈছে গাড়ীখন ৰখাই থৈ দিছে বা বাইকখন ৰখাই থৈ দিছে কাৰণ অধিক মদ খাইলে এক্সিডেণ্ট হোৱাৰ চান্সেছ আছে তো অসম চৰকাৰৰ ফালৰ পৰা এইটো বিৰাটেই এটা সুন্দৰ পদক্ষেপ হাতত লৈছে তো মানুহবিলাকক এইটো বুজাব লাগে যে আমি মদ খাব লাগে মদ খোৱাটো বেয়া কথা নহয় ঘৰতে খাওঁ চেলিব্ৰেশ্যন কৰোঁ ঘৰতে থাকোঁ গাড়ীখন লৈ ওলাই যাব নালাগে বাইকখন লৈ ওলাই যাব নালাগে গাড়ীখন বা বাইকখন লৈ ওলাই যোৱাৰ লগে লগে দুৰ্ঘটনা হোৱাৰ চান্সেছ থাকে তো আপোনাৰ জীৱনৰ কথা আছে গতিকে সেইভাবে ধৰি লওক ওলাই যাব নালাগে কিন্তু কথাটো হৈ গ'ল কি মই আজিৰ এই খবৰটোত আপোনালোকক বেলেগ কিবা এটাহে জনাবলৈ গৈ আছো তো সিদিনাখন এটা ভিডিঅ' দেখা পালোঁ 31 তাৰিখৰ ৰাতি 31 তাৰিখৰ নিশাৰ এটা ভিডিঅ' দেখা পালোঁ অৱশ্যে এই খবৰটো মই 1 তাৰিখৰ দিনাখন লাভ কৰিছিলোঁ সেইভাবে আপোনালোকক জনাইছোঁ তো 31 তাৰিখৰ দিনাখন ৰাতি কি কৰিছে এজন মেনেজাৰে মানে মদ খাই তেখেতে গাড়ী চলাই আহিছে তো মদ খাই গাড়ী চলাই আহিছে সেইটোতো বিৰাট বেয়া কাম কৰিছে বহুতেই ভুল কাম কৰিছে এজন মেনেজাৰ হিচাপে বিৰাটেই এজন মানে ৰেসপেক্টফুল ব্যক্তি হয়নে নহয় বাৰু তেখেতৰ যথেষ্ট পৰিমাণৰ সন্মান আছে তেখেত যেহেতু এটা এজন বেংকৰ মেনেজাৰ এটা এজন বেংকৰ মেনেজাৰ হল বুলি এটো মদ খাব নোৱাৰে বুলি কতো লিখি থোৱা নাই বা তেখেতে যেটা নেকি বেংকৰ মেনেজাৰ পদত চাকৰি লাভ কৰিছিলে এপইন্টমেন্ট লাভ কৰিছিলে তেতিয়া তেখেতকটো কোনেও ধৰিলক কোনো দলিলত সাইন কৰোৱা নাই যে তুমি অফ টাইমত মদ খাব নোৱাৰিবা বুলি তো তেখেতৰ পাৰ্সোনেল লাইফ মদ খালেই যে মানুহ বেয়া হ'ব পাৰে মদ খালেই মানে যে তেখেত এজন দুখী তেনেকুৱা ধৰণৰ কথা নহয় তাৰ পাছত দেখা পাইছো কেইটামান নিউজ চেনেলে তেখেতৰ পাছে পাছে মানে কেমেৰা লৈ দৌৰিছে তেখেতে কৈছে প্লিজ মোক ভিডিঅ' নকৰিব মই এজন বেংকৰ মেনেজাৰ হয় তো তেখেতে যেতিয়া নেকি ইখাৰ কথা ক'লে বেংকৰ মেনেজাৰ বুলি তেতিয়া সাংবাদিক কেজনে বিৰাটি মানে অপমানসূচক মন্তব্য কৰিছে যে বেংকৰ মেনেজাৰ হয় মদ খায়নে আপুনি এজন বেংকৰ মেনেজাৰ এনেকৈ মদ খাই আহিছে তো তেতিয়া মানে সেই ব্যক্তিজনে সাংবাদিক কেজনক অকনমান কিবা এটা বেয়াকৈ কৈ দিলে খং উঠিলে অবিয়াসলি মুকু যদি কোনোবাই আৰু মই যেনিবা মদ অকনমান খাই পিনে ৰাস্তাত গৈছো কিবা কাৰণ মোৰ ওচৰত আহি যেনিবা কেমেৰাটো লৈ গোটেই কালে অসমখনকে জনাই আছে যে এই মদ খাই আছে বুলি তো মোৰটোতো খং উঠিব দুই এটা বেয়া কথা ওলাই যাব ঠিক তেনেকুৱা ধৰণৰ কথা হ'ল তো তাৰ পিছত দুই এটা কথা তেখেতে বেয়াকৈ ক'লে তো সাংবাদিক কেজনে মানে বিৰাট ফালিছে তো এইটো কৰিব নালাগে মোৰ মতে নালাগে বিশেষকৈ তেখেতে কৈছে যে মই এজন মেনেজাৰ গতিকে প্লিজ মোক ভিডিঅ' নকৰিব তো কৰিব নালাগে আৰু আৰক্ষীও এইটো চকু দিব লাগে যে তেওঁলোকে যেতিয়া নেকি কোনো এজন ব্যক্তিক ব্ৰেথ এনালাইজাৰ লৈ চেক কৰে তো তেখেতৰ যাতে মুখখন উঠিব কেমেৰাত যাতে বন্দী নহয় তো সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে কাৰণ মানুহৰ নহয় জানো মানুহৰ ফিউচাৰৰ কথা আছে মানুহৰ সমাজত চলিব লগা তেওঁলোকৰ বহুতো হেৰি আছে তো তেওঁলোকৰ গোটেই মুখখন যদি গোটেই ওলাই যায় অসমখনত তো কিমান লাজ পাব তো কোনো এজনে যে মদ নাখায় বুলি ক'ব নোৱাৰে তো সেই আৰক্ষী কিজনেও হয়তো মদ খায় বা সেই সাংবাদিক কেইজনেও হয়তো মদ খায় মদটো সবেই খায় তেখেতে যেনিবা এটা বেয়া কাম কৰিলে কি মদ খায় বাইকখন চলাই আহিলে বা গাড়ীখন চলাই আহিলে বস তেখেতক ফাইন লগোৱা জেলত ভৰাই থোৱা তো কেমেৰা কৰি গোটেই সবকে জনাই দিয়াৰ দৰকাৰ নাই তো তেখেতে মদ খাইছে বুলি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসম চৰকাৰৰ ওপৰত অসম চৰকাৰে 1 তাৰিখৰ দিনাখন আৰু এটা ডাঙৰ ঘোষণা কৰিছে আৰু এই ঘোষণাটোৱে বহুতৰ মনত হয়তো অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে 2025 চনত অসম চৰকাৰে প্ৰায় 17,000 কোটি টকাৰ ঋণ লবলৈ গৈ আছে বুলি জনাইছে প্ৰায় 17,000 কোটি টকাৰ ঋণ লবলৈ গৈ আছে অসম চৰকাৰে পুনৰ 2025 চনত বৰ্তমান সময়ত আমাৰ অসমৰ ঋণৰ বোজা ইমানেই বাঢ়িছে যদিহে আমি প্ৰত্যেকে মিলি সেই ঋণ পৰিশোধ কৰিম বুলি ভাবো তেনে এজন ব্যক্তিয়ে প্ৰায় 48,000 মান টকাকৈ পে কৰিব লাগিব অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে আপোনালোকৰ ঘৰত যদি 5জন ব্যক্তি আছে প্ৰত্যেক 5জনেই 48,000 টকা পে কৰিব লাগিব তেতিয়াহে গৈ অসম চৰকাৰৰ ঋণ মুক্ত হ'ব অসম চৰকাৰৰ ধাৰ গৈ মৰিবগে ইমানেই ঋণ আছে বৰ্তমান সময়ত তো এই ঋণ বিলাক কিয় ল'ব লগা হৈছে বিশেষকৈ ক'ব গ'লে এই আঁচনি বিলাক অৰুণোদয় আঁচনিৰ নামত প্ৰত্যেক মাহে কিমান টকা যায়
হয়নে নহয় ঠিক তেনেকৈ অন্যান্য ঢেৰ আঁচনি আছে পইচা বিলোৱা তো সেইবিলাকৰ নামত কিমান টকা যায় তো সেই টকাবিলাক দিবৰ কাৰণেতো ক'ৰবাৰ পৰা টকা ধাৰ ল'ব লাগিব তো পুনৰ 17,000 কোটি টকাৰ ঋণ ল'বলৈ গৈ আছে তো কি ক'ব আপোনালোকে এই সন্দৰ্ভত কমেণ্ট বক্স খোলা আছে লিখি থৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে 1 জানুৱাৰী তাৰিখৰ দিনাখনেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে খানাপাৰাত মুকলি কৰে মিনি ISBT অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনোৱা অনুসৰি খানাপাৰাত মিনি ISBT মুকলি কৰে আৰু তাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰায় 56খন ইলেক্ট্ৰিক বাছ সেৱাৰো মুকলি কৰে 1 তাৰিখৰ দিনাখন প্ৰায় 56খন ইলেক্ট্ৰিক বাছ নতুনকৈ আৰম্ভ কৰে খানাপাৰাত 1 তাৰিখৰ দিনাখন যাতে পলিউশ্যনৰ মাত্ৰা কমাব পাৰে যাতে ইলেক্ট্ৰিক ভেহিকেলৰ ব্যৱহাৰ বৃদ্ধি কৰিব পাৰে তো তাৰ বাবে এইটো এটা ভাল পদক্ষেপ হাতত লৈছে তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ হৈ লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে 2025 চন সোমোৱাৰ লগে লগে আমাৰ ভাৰতবৰ্ষৰ ৰিচেষ্ট CM মৰ লিষ্ট জাৰি কৰা হৈছে মানে আটাইতকৈ আমাৰ ভাৰতবৰ্ষৰ কোনজন মুখ্যমন্ত্ৰী ধনী তাৰ তালিকা প্ৰকাশ কৰা হৈছে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ তো খবৰ লোৱা অনুসৰি এক নম্বৰজন ধনী CM অৰ্থাৎ চিফ মিনিষ্টাৰ হৈছে N চন্দ্ৰবাবু নাইডু তেখেত অন্ধ্ৰ প্ৰদেশৰ CM হয় তো তেখেতৰ সৰ্বমুঠ নেটৱৰ্থ হৈছে প্ৰায় 931.83 কোটি টকা তেখেত হৈছে 1 নম্বৰজন ধনী ব্যক্তি আৰু 2 নম্বৰতে আহিছে 2 নম্বৰত আহিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকী তেখেতৰ নাম হৈছে প্ৰেমা খাণ্ডু নিশ্চয় আপোনালোকে চিনি পায় তেখেতৰ সম্পূৰ্ণ এছেট হৈছে প্ৰায় 332.56 কোটি আৰু সবচে একেবাৰে নেকি দুখীয়াৰ তালিকাত পৰিছে ৱেষ্ট বেংগলৰ যিগৰাকী নেকি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী তেখেতৰ নেটৱৰ্থ হৈছে 0.15 কোটি টকা মানে কিমান হ'ব পাৰে তেখেতৰ মানে 0.15 কোটি আৰু বাকি বিলাক মানে ইফাল হৈছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বাৰু নাম আপোনাৰ একেবাৰে দুখীয়াৰ তালিকাটো নাই একেবাৰে ধনী তালিকাটো নাই তেখেত মানে মাজতে আছে আৰু বুলি ক'ব পাৰি আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লক্ষ্ণৌৰ পৰা জানুৱাৰী মাহ সমাওতেই নতুন বছৰতেই লক্ষ্ণৌৰ পৰা এটা বিৰাটেই জঘন্যমূলক খবৰ ওলাই পৰিছে লক্ষ্ণৌৰ পৰা এটা বিৰাট জঘন্যমূলক খবৰ ওলাই পৰিছে শুনিলে আপোনালোক আচৰিত হৈ যাব লক্ষ্ণৌত পিতা আৰু পুত্ৰই মিলি 4 ভগ্নীসহ মাতৃক হত্যা কৰে নতুন বছৰত কি কৰিলে পিতা পুত্ৰই মিলি ভগ্নীসহ মাতৃক ফুৰাবলৈ বুলি হোটেললৈ লৈ গৈছিল আৰু হোটেললৈ লৈ গৈ পিতা পুত্ৰই মিলি 4 ভগ্নী আৰু নিজৰ মাকক হত্যা কৰিছে হোটেল ৰুমত লক্ষ্ণৌত সংঘটিত হৈছে এই ভয়ানক ঘটনা চাওকচোন বাৰু নিজৰ পুত্ৰ আৰু নিজৰ স্বামীৰ পৰাও মানে এতিয়া সুৰক্ষিত নহয় মহিলা মানে সুৰক্ষিত এক্স্যাক্টলি হ'ব ক'ত মহিলাসকল ক'ত সুৰক্ষিত হ'ব বাহিৰা মানুহৰ পৰাটো সুৰক্ষিত নহয় নিজৰ স্বামী আৰু ককায়েক বা পিতাৰ পৰাও সুৰক্ষিত নহয় আনকি পিতাৰ পৰাও সুৰক্ষিত নহয় মহিলাসকল 4 ভগ্নী আৰু মাকক হত্যা কৰি পেলালে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী বৰ্তমান সময়ত এখন দলং নিৰ্মাণ কৰি থকা হৈছে যাৰ ফলত নেকি গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী যিসকল ব্যক্তি আছে তো তেওঁলোকৰ অসুবিধা নহয় আৰু তেওঁলোকে ফেৰীৰে অহা যোৱা কৰিব নালাগে এটা খবৰ ওলাইছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ সংযোগী যিখন নেকি দলং নিৰ্মাণ কৰি থকা হৈছে তো সেই দলংখন দুৰ্গা পূজাৰ পাছত উদ্বোধন কৰাৰ কথা আছে বা দুৰ্গা পূজাৰ সময়ত উদ্বোধন কৰাৰ কথা আছে তো সেই দলংখনৰ এতিয়া নামাকৰণ কৰিছে নাম হ'ব কুমাৰ ভাস্কৰ বৰ্মন সেতু তো মনত ৰাখিব আপোনালোকক প্ৰয়োজন হ'ব পাৰে 3rd গ্ৰেড 4th গ্ৰেড কেতিয়াবা এক্সামত হয়তো আহি যাব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসম চৰকাৰৰ যিসকল নেকি চাকৰিয়াল আছে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ওলাইছে এতিয়াৰে পৰা যদি কোনো এজন অসম চৰকাৰৰ চাকৰিয়ালে এক্সিডেণ্ট দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় তেখেতে সাৰ্ভিস কৰি থকাৰ সময়ছোৱাত তেন্তে 1 কোটি টকালৈকে বীমা প্ৰদান কৰিব বুলি জনাইছে ষ্টেট বেংকৰ সহযোগত অসম চৰকাৰে এক বিশেষ বীমা উলিয়াইছে কেৱল ষ্টেট গভৰ্ণমেণ্টৰ যিসকল নেকি চৰকাৰী চাকৰিয়াল আছে তো তেওঁলোকৰ কাৰণে তো তেওঁলোকৰ যদি মানে নৰ্মেল ভাৱে মৃত্যু হয়
তেখেতৰ সাৰ্ভিসৰ সময়ছোৱাত যদি তেখেতৰ স্বাভাৱিক মৃত্যু হয় মানে বিশেষ একো ধৰি লওক এক্সিডেন্ট কিবা কিবি নহয় নৰ্মেলি মৃত্যু হয় তেনে 10 লাখ টকা পাব আৰু যদি হে এক্সিডেন্ট হৈ তেখেতৰ মৃত্যু হয় তেনে 1 কোটি টকা তেখেতৰ ফেমিলিয়ে লাভ কৰিব তো বাকি চৰকাৰী যিবিলাক নেকি সাহায্য থাকিব সেইবিলাক বেলেগেই তাৰ উপৰিও মানে এইটো ইনস্যুৰেন্স কোম্পানী ফালৰ পৰা প্ৰদান কৰিব বুলি জনাইছে ষ্টেট বেংকৰ সৈতে পাৰ্টনাৰশ্বিপ কৰি অসম চৰকাৰে এইটোটা বিশেষ পদক্ষেপ হাতত লৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে তো নৱবৰ্ষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে বহু কেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ তেখেতে হাতত লৈছে তো সেই সময়তে খবৰ ওলাইছে তেখেতে পল্টন বজাৰত ফুট অভাৰব্ৰিজৰ শুভাৰম্ভ মুকলি কৰে বুলি জনাইছে আৰু পল্টন বজাৰত ঠিকে কৰিছে বিৰাট হেংগেম হয় আপোনাৰ যেতিয়া নেকি ষ্টেচনৰ পৰা ওলাই অহাৰ পাছত বিৰাট মানে আপোনাৰ হেৰি হৈ পৰে মানুহ পাৰ খবৰ কাৰণে অসুবিধা হয় নতুন মানুহ বিশেষকৈ এটো পল্টন বজাৰত ফুট অভাৰব্ৰিজৰ শুভাৰম্ভণি কৰে য'ত নেকি ব্যয় কৰে প্ৰায় 17 কোটি টকা আৰু 1 তাৰিখৰ দিনাখন সেইখন মুকলি কৰে বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা তো মোৰ ভিডিও চাই থকা কোনোবা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্যক্তি আছে নেকি কমেন্ট এটা কৰি জনাব তো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এতিয়া পদাধিকাৰ নিৰ্বাচিত হ'ল নতুন পদাধিকাৰ হৈছে ডক্টৰ ভবেন্দ্ৰনাথ ডেকা তো তেখেতে আগতেও আছিলে পদাধিকাৰ কিন্তু পুনৰবাৰ তেখেত নিৰ্বাচিত হৈছে প্ৰায় 2000তকৈও অধিক ভোট লাভ কৰিছে তেখেতে আৰু তেখেতে পুনৰবাৰ পদাধিকাৰ হ'বলৈ সক্ষম হৈছে তো আমাৰ তৰফৰ পৰা তেখেতলৈ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিলো মই বাৰু শংকৰ সংঘৰ ব্যক্তি নহয় মই য'ত যেটো হেৰিয়ত জন্ম লাভ কৰিছিল এইটোতে আছো বাকি যি কি নহওক বাৰু আপোনালোক যদি শংকৰ সংঘৰ ব্যক্তি হয় কমেন্ট এটা কৰি জনাব আৰু লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চাইনাৰ পৰা চাইনাত বোলে এতিয়া নাকো এক নতুন বেমাৰৰ উৎপত্তি হৈছে বুলি জনাইছে নতুন এটা ভাইৰাছৰ সৃষ্টি হৈছে চাইনাত এই খবৰটো কেৱল চাইনাৰ কাৰণে আমাৰ ভাৰতৰ মানুহে বাৰু চিন্তিত হ'ব নালাগে কিন্তু চিন্তিত হ'বলগীয়া কথাও কাৰণ 2019 চনত চাইনাত কোভিড-19 উৎপত্তি হৈছিল আৰু তাৰ পিছত গোটেই পৃথিৱীতে কোভিড-19 বিয়পি পৰিছিল গতিকে চাইনাক লৈ অকনমান সংকিতও হ'ব লাগে বাৰু ইমানো একেবাৰে ভয় কৰিবলগীয়া কথা নহয় নকৰিবলগীয়া কথা নহয় তথাপিও বাৰু যি কি নহওক খবৰ ওলাইছে চাইনাত হেনো এতিয়া HMPV নামৰ এটা নতুনকৈ হেনো ভাইৰাছ উৎপত্তি হৈছে যিটো ভাইৰাছৰ কোনো ধৰণৰ মেডিচিন নাই বৰ্তমান সময়ত চাইনাত এটা চাইনাত কেনেকৈ এই বেমাৰবিলাকৰ উৎপত্তি হয় নাজানো আৰু ন বেমাৰৰ কেৱল চাইনাতেই উৎপত্তি হয় কোভিড-19ৰ বেমাৰো সেই চাইনাতে উৎপত্তি হৈছিল চাইনাৰ কোনোবা এটা লেবত উৎপত্তি হৈছিল তাৰ পিছত লাহে লাহে সবৰ গাৰলৈ বিয়পিলে গোটেই ভাৰততে বিয়পিলে ইমানে বেয়াকৈ বিয়পিলে লকডাউনৰ নিচিনা পৰিস্থিতি আহিব লগা হৈ গল আৰু বহুতো অৰ্থনীতিৰ লোকচান হ'ল এটা নতুনকৈ এটা ভাইৰাছ আহিছে আশা কৰো সেই ভাইৰাছ যাতে চাইনাতে থাকে ভাৰতলৈ যাতে নাহে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব অৰ্পণ কৰিলে নতুনকৈ পাৰ্থ সাৰথী মহন্ত তো তেখেতে অসম আৰক্ষী আয়ুক্তৰ দায়িত্ব লোৱাৰ পাছতে 31 আৰু 1 তাৰিখৰ দিনাখন মানে সাংঘাতিক ৰকমে জোৰদাৰ তেখেতৰ পাৰফৰম্যান্স দেখাই দিছে বাৰু যি কি নহওক 1 তাৰিখৰ দিনাখনে জুনে নিয়ম উলংঘা কৰিছে জুনে নেকি আপোনাৰ বেয়া কাম কৰিছে তেখেতলোকক কুইকলি একচন লৈছে আৰু তেখেতে কৈছে কোনো অপৰাধী খাৰি নাযাব অসমৰ পৰা গতিকে সাৱধান অপৰাধীসকল আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিয়ালসকলৰ কাৰণে অসম চৰকাৰৰ চাকৰিয়ালসকলৰ কাৰণে তো 1 তাৰিখৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিয়ালসকলৰ কাৰণে অসম চৰকাৰে মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল মুকলি কৰি দিছে 1 তাৰিখৰ পৰা শুভাৰম্ভণি কৰিলে তো আপোনালোকেও যদি ট্ৰান্সফাৰ ল'ব বিচাৰে তেন্তে আপোনালোকে আবেদন কৰিব পাৰে তো এই ট্ৰান্সফাৰটো মানে এনেকুৱা ধৰণৰ হ'ব সাপোজ যেনিবা আপুনি চাকৰি কৰি আছে গুৱাহাটীত আপোনাৰ ঘৰ যেনিবা লখিমপুৰত আৰু মই চাকৰি কৰি আছো যেনিবা লখিমপুৰত মোৰ ঘৰ হৈ গল গুৱাহাটীত আৰু আমি দুয়োজনে একেটা সেম পদতে সেম বিভাগতে কাম কৰি আছো একেটা পদতে একেটা হেৰিয়তে কাম কৰি আছো তো আমি দুজনে ইচ্ছা কৰিলে মানে সলনি কৰি ল'ব পাৰো আমাৰ পদবী কেইটা মানে আমাৰ স্থানটো সলনি কৰিব পাৰো যেহেতু আমাৰ পদবীটো একেই তো সেই কাৰণে আমি কি কৰিব পাৰো স্থানটো আমি অদলা বদলি কৰিব পাৰো আৰু যাৰ বাবে আমি এপ্লিকেশন কৰিব লাগিব প্ৰথমে তো চৰকাৰে এপ্ৰুভ কৰিব তো তাৰ পাছত আমাক বদলীকৰণ কৰি দিব তো আপোনালোকেও কৰিব পাৰে 1 তাৰিখৰ পৰা আপোনালোকে যদি তেনেকুৱা ধৰণৰ ব্যক্তি পায় তেন্তে আপোনালোকে 1 তাৰিখৰ পৰা ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব পাৰে তো বন্ধুবান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই
ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম